জামুগুৰি ঘাটত একতাৰ অনন্য নিদৰ্শন বিগত 50 বছৰে সমূহীয়াভাৱে পথাৰত ভুই ৰুই আহিছে কেইবাখনো গাঁৱৰ ৰাইজে জামুগুৰি ঘাটৰ উত্তৰাঞ্চলৰ মৰিখুটিৰ পথাৰত দেখা গৈছে গ্ৰাম্য সমাজৰ একতাৰ নিদৰ্শন অঞ্চলটোৰ বিশাল পথাৰত সমূহীয়াভাৱে ভুই ৰোৱাত ব্যস্ত জাক জাক মহিলা তেওঁলোকক সহায় কৰিছে একাংশ পুৰুষে আনন্দ উল্লাসৰ মাজেৰে ভুই ৰুই গৈছে মহিলাসকলে আদিবাসী আৰু বড়ো সম্প্ৰদায়ৰ মহিলাই সমূহীয়াভাৱে বছৰ বছৰ ধৰি এনেদৰে কৰি আহিছে খেতি আনন্দতে গীতো জুৰিছে একাংশই সাধাৰণতে সমাজৰ পৰা হেৰাই যাব খোজা একতা আজিও ধৰি ৰাখিছে অঞ্চলটোৰ ৰাইজে বিগত 50 বছৰে একতাৰ বান্ধোনেৰে গ্ৰাম্য সমাজৰ পৰম্পৰা ধৰি ৰাখিছে এই সকল লোকে একেলগে ভুই ৰুই উৎফুল্লিত প্ৰতিগৰাকী লোক খুব ভাল লাগিছে আৰু এই প্ৰতি বছৰে আমি এনেকৈ আহি কেনে একেলগতে মিলি কেনে ৰোৱাটো কৰোঁ আৰু কঠীয়া তোলাটো আমি একেদিনতে আমি শেষ কৰোঁ আৰু ধান কটা সময়তো আমি একেদিনাই চব ৰাইজ আহি একেদিনতে কাটি শেষ কৰি পেলাই গাড়ীত উঠাইও মানে শেষ কৰি দিওঁ আমি সঁচাই অঞ্চলটোৰ ৰাইজে বৰ্তমানৰ সমাজ ব্যৱস্থালৈ প্ৰেৰণ কৰিছে এক বিশেষ বাৰ্তা জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদ NB নিউজ জামুগুৰি ঘাটত একতাৰ অনন্য নিদৰ্শন বিগত 50 বছৰে সমূহীয়াভাৱে পথাৰত ভুই ৰুই আহিছে কেইবাখনো গাঁৱৰ ৰাইজে জামুগুৰি ঘাটৰ উত্তৰাঞ্চলৰ মৰিখুটিৰ পথাৰত দেখা গৈছে গ্ৰাম্য সমাজৰ একতাৰ নিদৰ্শন অঞ্চলটোৰ বিশাল পথাৰত সমূহীয়াভাৱে ভুই ৰোৱাত ব্যস্ত জাক জাক মহিলা তেওঁলোকক সহায় কৰিছে একাংশ পুৰুষে আনন্দ উল্লাসৰ মাজেৰে ভুই ৰুই গৈছে মহিলাসকলে আদিবাসী আৰু বড়ো সম্প্ৰদায়ৰ মহিলাই সমূহীয়াভাৱে বছৰ বছৰ ধৰি এনেদৰে কৰি আহিছে খেতি আনন্দতে গীতো জুৰিছে একাংশই সাধাৰণতে সমাজৰ পৰা হেৰাই যাব খোজা একতা আজিও ধৰি ৰাখিছে অঞ্চলটোৰ ৰাইজে বিগত 50 বছৰে একতাৰ বান্ধোনেৰে গ্ৰাম্য সমাজৰ পৰম্পৰা ধৰি ৰাখিছে এই সকল লোকে একেলগে ভুই ৰুই উৎফুল্লিত প্ৰতিগৰাকী লোক খুব ভাল লাগিছে আৰু এই প্ৰতি বছৰে আমি এনেকৈ আহি কেনে একেলগতে মিলি কেনে ৰোৱাটো কৰোঁ আৰু কঠীয়া তোলাটো আমি একেদিনতে আমি শেষ কৰোঁ আৰু ধান কটা সময়তো আমি একেদিনাই চব ৰাইজ আহি একেদিনতে কাটি শেষ কৰি পেলাই গাড়ীত উঠাইও মানে শেষ কৰি দিওঁ আমি সঁচাই অঞ্চলটোৰ ৰাইজে বৰ্তমানৰ সমাজ ব্যৱস্থালৈ প্ৰেৰণ কৰিছে এক বিশেষ বাৰ্তা জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা